লোকসভা নিৰ্বাচন ইতিমধ্যে চমুচাপি আহিছে সকলো দলে আৰম্ভ কৰিছে ৰাজনৈতিক তৎপৰতা কিন্তু তাৰ মাজতে ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল বুলি যদি কোৱা যায় ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাংঘাতিক ধৰণে এটা খহনি আৰম্ভ হৈছে অসমৰ যিসকল কংগ্ৰেছ নেতা আছে তেওঁলোকৰ নিজৰ মাজতে এতিয়া খামখেয়ালি ইজনে সিজনৰ বিৰুদ্ধে কথা ক'বলৈ আৰম্ভ কৰিছে আৰু দেখা গৈছে যে সাংঘাতিক ধৰণে এটা দল ত্যাগ কৰাৰ প্ৰৱণতাৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে বহুকেইজনে কংগ্ৰেছ দলত থাকি বিৰুদ্ধাচৰণ কৰিবলৈ আৰম্ভ কৰিছে বহুকেইজন বিধায়কে কংগ্ৰেছ দলত থাকিও বিজেপি চৰকাৰক মুকলিকৈ সমৰ্থন আগবঢ়াইছে আনকি বিধানসভাতো তেওঁলোকে আছুতীয়াকৈ থাকিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ দলৰ যিসকল বিধায়ক আছে তেওঁলোকৰ পৰা আঁতৰি সাংঘাতিক ধৰণৰ এটা পৰিৱৰ্তন আৰম্ভ হৈছে আৰু ভাৰতীয় ৰাজনীতিত বিজেপি দলে কৈ অহাৰ দৰে কংগ্ৰেছ মুক্ত ভাৰতৰ যি আখৰা চলাইছিল সেই আখৰা যেন ক্ৰমাৎ এতিয়া শেষ হ'বলৈ আৰম্ভ হৈছে আৰু সেই এখন স্পষ্ট ছবি ফুটি উঠিছে যে সঁচাকৈয়ে ভাৰতত কংগ্ৰেছ মুক্ত ভাৰত যি ছবি তৈয়াৰ কৰাৰ কথা বিজেপিয়ে কৈ আহিছিল বা যি কংগ্ৰেছ মুক্ত ভাৰতৰ চিন্তা চৰ্চা কৰি আহিছিল সেয়া সাকাৰ ৰূপ পাব নেকি লোকসভা নিৰ্বাচন ইতিমধ্যে চমুচাপি আহিছে সকলো দলে আৰম্ভ কৰিছে ৰাজনৈতিক তৎপৰতা কিন্তু তাৰ মাজতে ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল বুলি যদি কোৱা যায় ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাংঘাতিক ধৰণে এটা খহনি আৰম্ভ হৈছে অসমৰ যিসকল কংগ্ৰেছ নেতা আছে তেওঁলোকৰ নিজৰ মাজতে এতিয়া খামখেয়ালি ইজনে সিজনৰ বিৰুদ্ধে কথা ক'বলৈ আৰম্ভ কৰিছে আৰু দেখা গৈছে যে সাংঘাতিক ধৰণে এটা দল ত্যাগ কৰাৰ প্ৰৱণতাৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে বহুকেইজনে কংগ্ৰেছ দলত থাকি বিৰুদ্ধাচৰণ কৰিবলৈ আৰম্ভ কৰিছে বহুকেইজন বিধায়কে কংগ্ৰেছ দলত থাকিও বিজেপি চৰকাৰক মুকলিকৈ সমৰ্থন আগবঢ়াইছে আনকি বিধানসভাতো তেওঁলোকে আছুতীয়াকৈ থাকিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ দলৰ যিসকল বিধায়ক আছে তেওঁলোকৰ পৰা আঁতৰি সাংঘাতিক ধৰণৰ এটা পৰিৱৰ্তন আৰম্ভ হৈছে আৰু ভাৰতীয় ৰাজনীতিত বিজেপি দলে কৈ অহাৰ দৰে কংগ্ৰেছ মুক্ত ভাৰতৰ যি আখৰা চলাইছিল সেই আখৰা যেন ক্ৰমাৎ এতিয়া শেষ হ'বলৈ আৰম্ভ হৈছে আৰু সেই এখন স্পষ্ট ছবি ফুটি উঠিছে যে সঁচাকৈয়ে ভাৰতত কংগ্ৰেছ মুক্ত ভাৰত যি ছবি তৈয়াৰ কৰাৰ কথা বিজেপিয়ে কৈ আহিছিল বা যি কংগ্ৰেছ মুক্ত ভাৰতৰ চিন্তা চৰ্চা কৰি আহিছিল সেয়া সাকাৰ ৰূপ পাব নেকি ইতিমধ্যে কংগ্ৰেছ দলৰ বিশেষকৈ আমি অসমৰ কথা যদি কওঁ যে অসম কংগ্ৰেছৰ বহুকেইজন জ্যেষ্ঠ নেতা যিসকলৰ কংগ্ৰেছ দলৰ প্ৰতি যথেষ্ট অৱদান আছে কংগ্ৰেছ দলটো ধৰি ৰখাৰ ক্ষেত্ৰত সাংগঠনিক ক্ষেত্ৰত তেওঁলোকে যথেষ্ট কাম কৰিছিল বা কংগ্ৰেছ দলটোৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান যথেষ্ট কিন্তু তৎসত্ত্বেও একাংশ জ্যেষ্ঠ কংগ্ৰেছী নেতাই কি কাৰণত লাহে লাহে দলটোৰ প্ৰতি মোহভংগ ঘটিছে কিয় তেওঁলোকে কংগ্ৰেছ দলত থাকিও নিজকে এজন কংগ্ৰেছী বুলি ক'বলৈ সাহস গোটাব পৰা নাই বা নিজকে কংগ্ৰেছী বুলি মুকলিকৈ চিনাকি দিব বিচৰা নাই তেওঁলোকে যদিও বা তেওঁলোক কংগ্ৰেছতে আছে বা কংগ্ৰেছৰ বিধায়ক হিচাপে বৰ্তমানো আছে বহুকেইজন বিধায়কে ইতিমধ্যে আপোনালোকে গম পায় যে কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱ পুৰকায়স্থৰ দৰে এজন জ্যেষ্ঠ নেতাই তেওঁ মুকলিকৈ চৰকাৰক সমৰ্থন কৰিছে একেদৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী তেখেতে ইতিমধ্যে বিজেপিত যোগদান কৰিবৰ কাৰণে সাজু হৈ উঠিছে বা তেওঁ দিল্লীলৈ যাত্ৰা কৰিছে আৰু মুখ্যমন্ত্ৰীও এই ক্ষেত্ৰত সেউ সংকেত প্ৰদান কৰিছে যে উজনি অসমৰ অন্যতম এজন প্ৰতিভাশালী ৰাজনীতিকৰ ভিতৰত ৰাণা গোস্বামী আছে গতিকে তেওঁ কংগ্ৰেছ এৰি বিজেপিলৈ যদি আহে তেওঁক আদৰণি জনোৱাত কোনো ধৰণৰ অসুবিধা নাই আমি যদি চাওঁ সিদ্দিক আহমেদ কংগ্ৰেছৰ এসময়ৰ মন্ত্ৰী আছিল তৰুণ গগৈ মন্ত্ৰীসভাৰ বৰাকৰ এজন প্ৰভাৱশালী অন্যতম নেতা বৰাকৰ যদি প্ৰভাৱশালী নেতাৰ ভিতৰত আমি যদি কওঁ তেনেহ'লে গৌতম ৰয় পিছতে অইন এজন প্ৰভাৱশালী নেতা আছিল সিদ্দিক আহমেদ তেওঁ এতিয়া মুকলিকৈ চৰকাৰক সমৰ্থন কৰিছে আৰু আমি শুনা মতে যে অগপত হয়তো যোগদান কৰিব বা যোগদান কৰাৰ কুচকাৱাজ আৰম্ভ কৰিছে গতিকে কি কাৰণত কংগ্ৰেছ দলৰ দৰে এটা অতি পুৰণি দল এটা গণভিত্তি থকা দল হঠাৎ কিয় এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ল বা কাৰ কাৰণে ক্ষমতাকেন্দ্ৰিক ৰাজনীতি নে বিষয়বাবৰ প্ৰতি থকা লোভ নে আচলতে গান্ধী পৰিয়ালৰ প্ৰতি থকা যি আনুগত্য আছিলে সেই আনুগত্য লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ কৰিছে বা ৰাহুল গান্ধীৰ যি নেতৃত্ব সেই নেতৃত্ব
কংগ্ৰেছৰ এইসকল নেতাই মানি ল'ব বিচৰা নাই নে বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এইসকল কংগ্ৰেছী নেতা সুখী নহয় সামগ্ৰিকভাৱে যদি চোৱা যায় তেনেহ'লে কংগ্ৰেছৰ ইয়াৰ পূৰ্বৰ যিগৰাকী প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল ৰিপুন বৰা তেখেত বৰ্তমান তৃণমূল কংগ্ৰেছলৈ আহিল ৰিপুন বৰাৰ দিনতো কিন্তু কংগ্ৰেছৰ যি খহনীয়া আছিল সেই খহনীয়াতকৈ ভূপেন কুমাৰ বৰাৰ দিনত খহনীয়া যথেষ্ট বেছি হৈছে আৰু লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছৰ যথেষ্ট সংখ্যক লোক এতিয়া বিজেপিমুখী হ'বলৈ ধৰিছে বা বিজেপিৰ দুৱাৰত টুকৰ মাৰিছে যিয়ে যেনেকৈ পাৰে বিজেপিত যোগদানৰ বাবে চেষ্টা চলাই আছে একাংশই স্বাৰ্থৰ বাবে চলাইছে একাংশই নিজৰ তেওঁলোকৰ যি কংগ্ৰেছ দলৰ নেতৃত্ব আছে কেন্দ্ৰীয় নেতৃত্বই হওক বা হাইকমাণ্ডেই হওক বা অসম প্ৰদেশ কংগ্ৰেছৰে হওক তেওঁলোকৰ প্ৰতি সন্তুষ্ট নহয় হয়তো তেওঁলোকে বিজেপিলৈ আহিবলৈ বিচাৰিছে বা অগপ দললৈ যাবলৈ চেষ্টা চলাই আছে কিন্তু একাংশৰ স্বাৰ্থান্বেষীয়ে তেওঁলোকৰ নিজৰ ৰাজনৈতিক যি ভৱিষ্যত আছে সেই ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবেও চেষ্টা নচলোৱাকৈ থকা নাই ইতিমধ্যে দেখা গৈছে যে অসমত কংগ্ৰেছ দলৰ এই পতনৰ কাৰণ কি মাত্ৰ 2-4জনহে আঙুলিৰ মূৰত লিখিব পৰা কংগ্ৰেছ নেতাই দলটোক কিবাকৈ যেনে তেনে ধৰি ৰাখিছে যেতিয়া তৰুণ গগৈ এটা বেয়া সময় আছিল সেই সময়ত তৰুণ গগৈ আহি পেলাই উদ্ধাৰ কৰিছিল অসম প্ৰদেশ কংগ্ৰেছক সেই সময়ত অসমৰ কংগ্ৰেছৰ যথেষ্ট অৱস্থা শোচনীয় আছিল বা ভিত্তি নাছিল বুলি ক'ব পাৰি আৰু সেই সময়ত ত্ৰাণকৰ্তা হিচাপে আহি দেখা দিছিলে প্ৰয়াত মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে আৰু তৰুণ গগৈদেৱৰ সুস্থ নেতৃত্বত বলিষ্ঠ নেতৃত্বত লাহে লাহে অসমত কংগ্ৰেছ দলে 3বাৰকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল আৰু সেই কংগ্ৰেছ এতিয়া প্ৰায় নিশ্চিহ্ন হোৱাৰ উপক্ৰম ঘটিছে অসমতে কংগ্ৰেছৰ কোনো গণভিত্তি নোহোৱাৰ দৰে উপক্ৰম হৈছে বা গণভিত্তি লাহে লাহে হেৰাই যাবলৈ ধৰিছে আৰু যি জনপ্ৰিয়তা আছিলে পূৰ্বৰ সেই জনপ্ৰিয়তা হেৰাই পৰিছে আগন্তুক লোকসভা নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন আছে এনেকুৱা হ'ব নেকি যে কংগ্ৰেছৰ যিসকল নেতা আছে যিসকলক যোগদান কৰিবলৈ মাতিছে বা যিসকলক যোগদান কৰাৰ সুবিধা দিছে তেওঁলোক অহাৰ পিছত হয়তো কংগ্ৰেছ দলৰ মাজত থাকি যোৱা যিকেইজন মুষ্টিমীয় নেতা থাকিব তেওঁলোকো যদিও বা তেওঁলোকে কংগ্ৰেছত থাকিব কিন্তু তেওঁলোকৰ মনটো থাকিব বিজেপিত তেওঁলোকে বিজেপিৰ হৈ কাম কৰি থাকিব কিন্তু দেখাই তেওঁলোকে বা দেখুৱাই কংগ্ৰেছে কৰি থাকিব এনেকুৱা ধৰণৰ এটা আশংকা কৰা হৈছে কি হ'ব কেতিয়া হ'ব কেনেকৈ হ'ব সেই সকলো কথা আমি কম ইয়াৰ পিছৰ ভিডিঅ'ত মই জনাম যে কংগ্ৰেছ দলৰ অসমৰ যি ইতিহাস আছে সেই সম্পৰ্কে এটা বিশদ ভিডিঅ' আনিম আৰু তাত কম যে কোন কংগ্ৰেছীৰ বাবে এসময়ত কংগ্ৰেছ দলক মানুহে ঘিণ কৰিছিল বা কংগ্ৰেছ দলৰ প্ৰতি মোহাচ্ছন্ন হৈছিল আৰু কোন কংগ্ৰেছীয়ে কেনেকৈ কংগ্ৰেছ দলটোক অসমত ঠন ধৰি উঠাই আনিছিল আৰু বৰ্তমানৰ পৰিস্থিতি যদি আমি চাওঁ কংগ্ৰেছ দলত কোন গাদ্দাৰ আছে তেওঁলোকৰ ভাষাত আৰু কোনে বিজেপিৰ এজেণ্ট হিচাপে কংগ্ৰেছ দলত কাম কৰি আছে সেয়া মই দেখুৱাম পৰৱৰ্তী সময়ত আপোনালোকক জনাম পৰৱৰ্তী ভিডিঅ' ধন্যবাদ